নমস্কাৰ সকলোকে স্বাগতম জনাই ষ্টুডিঅত মই জাহলবি ভূমিহীন প্ৰতিগৰাকী লোকে লাভ কৰিব ভূমিপট্টা প্ৰদান কৰা হ'ব যিসকলৰ ভূমি নাই সেই সকলোকক ভূমিপট্টা প্ৰদান কৰা হ'ব আৰু লগতে শীঘ্ৰেই চৰৰ ভূমিত চলিব সাৰ্ভে বিধানসভাৰ মজিয়াত এইদৰে এতিয়া উল্লেখ কৰিছে মন্ত্ৰী কিশোৰ মহন্তই গতিকে যিসকল লোকে ভূমিৰ পৰা বঞ্চিত হৈ আছে ভূমিহীন যিসকল লোক আছে প্ৰতিগৰাকী লোকে ভূমিপট্টা লাভ কৰিবলৈ সক্ষম হ'ব সকলো মাটিবাৰী কাম-কাজৰ সমস্যা যিসমূহ মাটিবাৰী কাম-কাজ আছে সকলোবোৰ কাম-কাজ সমাধান কৰা হ'ব আৰু আজি এইদৰে মন্তব্য কৰিছে মন্ত্ৰী কিশোৰ মহন্তই লৈ আহিছে মুহূৰ্তৰ সবিশেষ নিষ্পত্তি হ'ব মাটিবাৰীৰ যিসমূহ সমস্যা আছে সকলোবোৰ সমস্যা এতিয়া নিষ্পত্তি কৰা হ'ব সকলোবোৰ সমস্যা নাইকিয়া হ'ব ভূমিৰ ৰেকৰ্ড কৰা হ'ব ডিজিটেলাইজেশ্যন কৰা হ'ব ভূমিৰ সকলোবোৰ ৰেকৰ্ড কৰা হ'ব ধৰিত্ৰী অসমৰ জৰিয়তে নিষ্পত্তি হ'ব ভূমিৰ সমস্যা ধৰিত্ৰী অসমৰ জৰিয়তে ভূমিৰ যিকোনো সমস্যা মাটিবাৰীৰ যিকোনো সমস্যা সকলোবোৰ নিষ্পত্তি হ'ব আৰু মাত্ৰ কেইটামান দিনৰ পিছতে ভূমিৰ গৰাকীয়ে মোবাইলতে লাভ কৰিব ভূমিৰ সকলোবোৰ তথ্য চৰৰ ভূমিটো শীঘ্ৰেই চলিব সাৰ্ভে যিসমূহ চৰ অঞ্চল আছে চৰৰ ভূমি আছে সেই ভূমিটো শীঘ্ৰেই সাৰ্ভে চলিব গোৱালপাৰাৰ ভূমি সন্দৰ্ভতো বিধানসভাত মন্তব্য কৰিছে কেশৱ মহন্তই ৰাজহ বিভাগৰ সৈতে মিলি শীঘ্ৰেই কৰা হ'ব আলোচনা গোৱালপাৰাৰ ভূমিহীন লোকক লৈ এইদৰে এতিয়া আলোচনা কৰা হৈছে মাটি দখল কৰা সকলে লাভ কৰিব ভূমিৰ পট্টা যিসকলে মাটি দখল কৰিছিল যিসকলক বেদখল কৰা হ'ল সেই সকলোকে এতিয়া ভূমি পট্টা প্ৰদান কৰা হ'ব চাহ বাগিচাৰ ভূমিহীন লোককো দিয়া হ'ব ভূমিৰ পট্টা আৰু লগতে মাটিবাৰী সকলোবোৰ সমস্যা নিষ্পত্তি কৰা হ'ব মাটিবাৰীৰ সমস্যা নিষ্পত্তিক লৈ ডাঙৰ ঘোষণা কৰিছে গতিকে এতিয়াৰে পৰা মাটিবাৰীৰ যিকোনো সমস্যা যি ধৰণৰ সমস্যা আছে সকলোবোৰ সমস্যা এতিয়াৰে পৰা নিষ্পত্তি কৰি দিয়া হ'ব ধৰিত্ৰী অসমৰ জৰিয়তে ভূমিৰ সমস্যা নিষ্পত্তি কৰা হ'ব আৰু মাত্ৰ কেইটামান দিনৰ পিছতে মোবাইলতে ভূমিৰ গৰাকীয়ে ভূমিৰ তথ্য লাভ কৰিবলৈ সক্ষম হ'ব চৰৰ ভূমিটো শীঘ্ৰেই সাৰ্ভে চলিব আৰু সাৰ্ভে চলিব চৰৰ যিসমূহ অঞ্চল আছে সেইসমূহ অঞ্চলত শীঘ্ৰেই সাৰ্ভে চলিব গোৱালপাৰাৰ যি ভূমি আছে গোৱালপাৰা ভূমি সন্দৰ্ভতো বিধানসভাত এই মন্তব্য প্ৰদান কৰা হৈছে ৰাজহ বিভাগৰ সৈতে মিলি শীঘ্ৰেই আলোচনা কৰা হ'ব গোৱালপাৰা ভূমি য'ত উচ্ছেদ চলোৱা হৈছিল সেই ভূমিক লৈ এতিয়া এইদৰে শীঘ্ৰেই আলোচনা হ'ব যিসকলে মাটি অবৈধভাৱে দখল কৰিছিল আৰু যিসকলক উচ্ছেদ কৰা হৈছে মাটিৰ দখল কৰা সকলেও ভূমিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ'ব মাটিৰ দখল যিসকলে কৰিছে সেই সকলকো দিয়া হ'ব ভূমিৰ পট্টা চাহ বাগিচাৰ যিসকল ভূমিহীন লোক আছে চাহ বাগিচাৰ ভূমিহীন লোকেও ভূমি পট্টা লাভ কৰিবলৈ সক্ষম হ'ব মাত্ৰ আৰু কেইটামান দিনৰ পাছতে ভূমিৰ সকলোবোৰ তথ্য মাটিৰ গৰাকীয়ে মোবাইলতে লাভ কৰিবলৈ সক্ষম হ'ব চাহ বাগিচাৰ ভূমিহীন লোককো ভূমি পট্টা প্ৰদান কৰা হ'ব গোৱালপাৰাৰ ভূমিহীন লোকৰ সন্দৰ্ভতো বৃহৎ আলোচনা কৰা হৈছে এই সন্দৰ্ভত আৰু শীঘ্ৰেই সেই সন্দৰ্ভত আৰু আলোচনা হ'ব আৰু যিসকল ভূমিহীন লোক আছে প্ৰতিগৰাকী ভূমিহীন লোকে এই ভূমি লাভ কৰিবলৈ সক্ষম হ'ব চৰৰ ভূমিত শীঘ্ৰেই সাৰ্ভে চলিব যিসমূহ চৰ অঞ্চল আছে বা চৰৰ যি ভূমি আছে সেই চৰৰ ভূমিসমূহত বা তেনে চৰ অঞ্চলসমূহত শীঘ্ৰেই সাৰ্ভে চলিব গতিকে ভূমিহীন প্ৰতিগৰাকী লোকে যিসকলৰ ভূমিৰ অধিকাৰ নাই ভূমিৰ অধিকাৰ নথকা ভূমি নথকা প্ৰতিগৰাকী লোকে ভূমিৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হ'ব প্ৰতিগৰাকী লোকে ভূমিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ'ব বিধানসভাত এই সন্দৰ্ভত বৃহৎ মন্তব্য কৰা হৈছে লগতে মাটিবাৰীৰ যিসমূহ কাম-কাজ আছে সমস্যা আছে সকলোবোৰ শীঘ্ৰেই নিষ্পত্তি কৰা হ'ব ইয়াকে লৈ এইদৰে বিধানসভাত এইদৰে উল্লেখ কৰিছে মন্ত্ৰী কিশোৰ মহন্তই মন্তব্য আছে সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ আমি এই দিকটো মানে সাৰ্ভে হোৱাৰ পিছতে আমি আকৌ চৰৰ সাৰ্ভেৰ কাৰণে আগবাঢ়িম চৰ অঞ্চলত তাৰপিছত গোৱালপাৰা জিলাৰ কথাও আহিছে যে তাৰ মাটিখিনি কি হ'ব এইটো আমাৰ বন বিভাগৰ জৰিয়তে ইয়াত খুব খৰতকীয়াভাৱে এই ব্যৱস্থা লৈ আছে যাতে তাৰ যিটো সেটল কৰিবলগীয়া কথা সেইখিনি আমি সোনকালে ৰাজহ বিভাগ আৰু বন বিভাগ মিলি কৰাৰ কাৰণে আমি প্ৰস্তুতি লৈছোঁ ভূমিৰ ৰেকৰ্ড ডিজিটেলাইজেশ্যন আৰু কৰিবলৈ আমি আগবাঢ়িছোঁ এইটোতো আপোনালোকে বহুখিনি কথা সুন্দৰভাৱে ইতিমধ্যে জানিছে আৰু তাৰ পাইলট প্ৰজেক্টটো আমি শোণিতপুৰ ডিষ্ট্ৰিক্টত লৈছোঁ এইটো আৰম্ভ কৰা হৈছে ধৰিত্ৰী অসম যিটো আমাৰ পৰ্টেল সেই ধৰণে আমি আপোনালোকে সেই বিষয়েও জানে এই প্লেটফৰ্মত সংহত ভূমি অভিলেখ ব্যৱস্থাপনা জৰিয়তে অসমৰ ভূমিৰ অভিষেক
ডিজিটেলাইজেশ্যন আৰু 1980 চনৰ শেষৰ ফালে যি কেন্দ্ৰীয় চৰকাৰৰ ভূমি ৰেকৰ্ডৰ যিখিনি কম্পিউটাৰাইজেশ্যন হৈছিল আৰু সেই আঁচনিৰ প্ৰাৰম্ভিক পদক্ষেপৰ পৰা য'ত অসমৰ আমি শোণিতপুৰ জিলাত এই গোটেইখিনি লৈ পেলাই এটা পাইলট প্ৰজেক্ট আমি ল'বলৈ গৈছোঁ, যাৰ কাৰণে ডিজিটেলাইজেশ্যন হৈ যোৱাৰ পিছত মাটিৰ যিবিলাক এতিয়া দালালি চলিছে, বিক্ৰী কৰিছে, কাৰোবাক একটা মাটিত 2-3 বাৰ বিক্ৰী কৰিছে, এইবিলাক কাৰো কথাত নাথাকিব। কেইটামান দিন অপেক্ষা কৰক, সকলোতে মোবাইলত নিজৰ মাটি ক'ত আছে, কেনেকৈ আছে আৰু সেই গোটেইখিনি কথা গম পাবলৈ আপোনালোক আমি গৈ আছোঁ। এইটো এটা খুব ডাঙৰ কাম আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়টো নিষ্পত্তি কৰিবৰ কাৰণে আগবাঢ়িছে আৰু এই কাৰণে এইখিনি কাম কৰিবলৈ সম্ভৱ হৈছে। চৰত আমি এই যিটো মানে এই সাৰ্ভে হোৱাৰ পিছতে আমি আকৌ চৰৰ সাৰ্ভেৰ কাৰণে আগবাঢ়িম চৰ অঞ্চলত। তাৰপিছত গোৱালপাৰা জিলাৰ কথাও আহিছে যে তাৰ মাটিখিনি কি হ'ব। এইটো আমাৰ বন বিভাগৰ জৰিয়তে ইয়াত খুব খৰতকীয়াভাৱে এই ব্যৱস্থা লৈ আছে, যাতে তাৰ যিটো সেটল কৰিবলগীয়া কথা সেইখিনি আমি সোনকালে ৰাজহ বিভাগ আৰু বন বিভাগ মিলি কৰাৰ কাৰণে আমি প্ৰস্তুতি লৈছোঁ। ভূমিৰ ৰেকৰ্ড ডিজিটেলাইজেশ্যন আৰু কৰিবলৈ আমি আগবাঢ়িছোঁ। এইটোতো আপোনালোকে বহুখিনি কথা সুন্দৰভাৱে ইতিমধ্যে জানিছে আৰু তাৰ পাইলট প্ৰজেক্টটো আমি শোণিতপুৰ ডিষ্ট্ৰিক্টত লৈছোঁ। এইটো আৰম্ভ কৰা হৈছে। ধৰিত্ৰী অসম যিটো আমাৰ পৰ্টেল, সেই ধৰণে আমি আপোনালোকে সেই বিষয়েও জানে। এই প্লেটফৰ্মত সংহত ভূমি অভিলেখ ব্যৱস্থাপনাৰ জৰিয়তে অসমৰ ভূমিৰ অভিলেখ ডিজিটেলাইজেশ্যন আৰু 1980 চনৰ শেষৰ ফালে যি কেন্দ্ৰীয় চৰকাৰৰ ভূমি ৰেকৰ্ডৰ যিখিনি কম্পিউটাৰাইজেশ্যন হৈছিল আৰু সেই আঁচনিৰ প্ৰাৰম্ভিক পদক্ষেপৰ পৰা য'ত অসমৰ আমি শোণিতপুৰ জিলাত এই গোটেইখিনি লৈ পেলাই এটা পাইলট প্ৰজেক্ট আমি ল'বলৈ গৈছোঁ, যাৰ কাৰণে ডিজিটেলাইজেশ্যন হৈ যোৱাৰ পিছত মাটিৰ যিবিলাক এতিয়া দালালি চলিছে, বিক্ৰী কৰিছে, কাৰোবাক একটা মাটিত 2-3 বাৰ বিক্ৰী কৰিছে, এইবিলাক কাৰো কথাত নাথাকিব। কেইটামান দিন অপেক্ষা কৰক, সকলোতে মোবাইলত নিজৰ মাটি ক'ত আছে, কেনেকৈ আছে আৰু সেই গোটেইখিনি কথা গম পাবলৈ আপোনালোক আমি গৈ আছোঁ। এইটো এটা খুব ডাঙৰ কাম আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়টো নিষ্পত্তি কৰিবৰ কাৰণে আগবাঢ়িছে আৰু এই কাৰণে এইখিনি কাম কৰিবলৈ সম্ভৱ হৈছে।